এতিয়ালৈ 79 জন ব্যক্তি ইতিমধ্যে আমাৰ BPF দলৰ নীতি আদৰ্শক ভাল পায় 2 নং ৰৌমাৰী এই বাঙালী বস্তিত আজি BPF দলত যোগদান কৰিছে 79 জন ব্যক্তি। বৰ্তমান ইউপিপিএলৰ যি প্ৰাৰ্থী তালিকা সমষ্টিত ঘোষণা হ'ল তাৰ পিছতে কিন্তু ইউপিপিএলৰ সকলো ঠাইতে গৰাখহনীয়া আৰম্ভণি হৈছে কি ক'ব? BPF মানে UPPL গৰাখহনীয়া হ'বই, কাৰণ কেণ্ডিডেটৰ যিটো মানে তেখেতৰ বিহেভিয়াৰ এই বিহেভিয়াৰক মানে UPPL দলৰ নেতা কৰ্মীবিলাকে ভাল পোৱা নাই এই ধৰণৰ কথা আৰু বহুত মিছা কয়। এই যোৱাকালি প্ৰচাৰ কৰি আছে শুক্লাই চেৰফাঙত বোলে গণেশ কছাৰীয়ে BPFৰ কেণ্ডিডেট হৈ নেখেলে, মোৰ বোলে অসুস্থতাৰ কাৰণে বোলে মানে ইলেকশ্যন নেখেলে বুলি প্ৰচাৰ কৰিছে, মিছা প্ৰচাৰ কৰিছে এই ধৰণৰ কথা। সদায় মানে মিছাৰ কথা আশ্ৰয় লৈ আছে আৰু আজিলৈ এওঁলোকে আজি অৰুণোদয় ফৰ্ম মানে হেৰি কৰি আছে, ফৰ্ম ফিল আপ কৰি আছে। নটিফিকেশ্যন হ'বলৈ 7 দিন বাকী আছে, 7 দিনৰ ভিতৰত নটিফিকেশ্যন হ'বই আৰু কেতিয়া তেখেতসকলে অৰুণোদয় দিব বুজি নাপাওঁ। তেখেতসকলে জেৰক্স কৰি থাকে। আজি মই ইয়াত অৰুণোদয় ফৰ্ম জেৰক্স কৰি আনিছোঁ, দেখিছোঁ, ডাউনলোড কৰি আনিছোঁ। এই ফৰ্ম নহয়, আজি যিসকলক ৰাইজক মানে আভুৱা ভৰা তেখেতসকলে ফৰ্ম বিলাইছে, এইটো মিছাৰ কথা, জেৰক্স কপি। ইয়াত মানে অশোক স্তম্ভও নাই, য'ত সিংহৰ 3টা মুখ থাকে, এই স্তম্ভটো নাই। আৰু এইটোতে তেখেতসকলে আজিও এই আমি ইয়াতে মিটিং পাতিছোঁ। আজি আমি 3 দিন আগৰ পৰা সেই শ্বেডিউলটো আমি কৰিছোঁ। আজি ইয়াত তেখেতসকলে অৰুণোদয় ফৰ্ম বিতৰণ কৰি আছে একেখন গাঁৱতে, ৰামচাজাৰ ওচৰতে। তাৰপিছত আজি BJPও আমাৰ মিটিংটো দেখা পাই তেখেতসকলেও আজি এই বান্দৰীঘাট য'ত মানে চৰক পূজা হয় তাত তেখেতসকলে মিটিং পাতিছে। খালী চেয়াৰ, আধাও মানুহ নাই, যিমান টাৰ্গেট কৰিছে নাই। আমাৰ ইয়াতো প্ৰায় ইয়াতে আজি 700 মান মানুহ ইয়াতে গেডাৰিং হৈছে আমাৰ মানে মিটিঙত। এটা গাঁৱৰ মিটিং, এইটো এটা চুবাৰ মিটিং, হিল দল ভাঙি ৰাইজে উঠি আহিছে। গতিকে এইবাৰ কোনো পধ্যে BPF দলক ধৰি ৰাখিব নোৱাৰে। যিমান মানে কৌশল মানে প্ৰয়োগ কৰক, যিমান কৌশল প্ৰয়োগ কৰিলে শুক্লাই চেৰফাঙত BPF দলক পৰাস্ত কৰিব নোৱাৰে, এইটো বাস্তৱ কথা। আৰু BTC হাগ্ৰামা মহিলাৰ ডাঙৰীয়া নেতৃত্বত পুনৰ আমি BTC চৰকাৰ গঠন কৰিম। শুক্লাই চেৰফাঙত উন্নয়নৰ নামত শূন্য বুলি এটা অভিযোগ আহি আছে, কি শূন্য? আমি যিটো জেগাত আছোঁ এইটো ইয়াতো মানে কাঁচা ৰাস্তা। মই যিখিনি মানে ৰামচাজাৰৰ পৰা 2 নম্বৰ ৰুমলৈ মই ৰাস্তা কৰিছিলোঁ, অলপ আধৰুৱা আছে, ইয়াতে প্ৰায় 800 মিটাৰমান আধৰুৱা আছে। এইখিনিও তেখেতসকলে জোৰা লগাব পৰা নাই। এইখিনি জেগাত আহিবৰ কাৰণে দলঙো মই বনাইছিলোঁ, এই ৰাস্তাও মই বনাইছিলোঁ। বৰ্তমান চৰকাৰে একো নাই, খালি প্ৰলোভন। এইবাৰ BPF আহিলে আৰু আপুনি যদি এবাৰ বিজয়ী হয় তেতিয়াহ'লে প্ৰথমতে কি কাম কৰিব? উন্নয়ন, আধৰুৱা থকা উন্নয়ন, যোৱা 5টা বছৰে স্তব্ধ হৈ থকা যিটো উন্নয়ন, সেই উন্নয়ন আকৌ আমি মানে জোৰা লগাম। আৰু BTC অঞ্চলত হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই আজি বহুখিনি ৰাইজক আজি প্ৰতিশ্ৰুতি দিছে। মাটি মানে 1 বিঘাকৈ ভিটি মাটি মানে ম্যাদী পাতা দিয়াৰ কথা কৈছে আৰু 3 বিঘাকৈ মানে খেতি পথাৰৰ ম্যাদী মাটি দিয়াৰ কথা কৈছে। আৰু 100 কোটি আমাৰ যুৱক যুৱতীসকলক মানে যিসকলে চাকৰি পোৱা নাই তেখেতসকলে বেপাৰ বাণিজ্য কৰি খাব পৰাকৈ তেখেতসকলক অনুদান দিয়াৰ বাবে আজি 100 কোটি প্ৰত্যেক বছৰে মানে বাজেটত নিৰ্ধাৰণ কৰা হ'ব। আৰু মহিলা সবলীকৰণৰ কাৰণে প্ৰত্যেক বছৰে বাজেটত 40 কোটি টকাকৈ নিৰ্ধাৰণ কৰা হ'ব। আৰু যিবিলাক মানে বয়সস্থ জ্যেষ্ঠ মানুহ আছে, বুঢ়া বুঢ়ী, তেখেতসকলে বৃদ্ধা পেঞ্চন পোৱা নাই, তেখেতসকলক মানে প্ৰত্যেক বছৰে 10 কোটিকৈ মানে তেখেতসকলৰ স্বাস্থ্য ঠিক ৰাখিবৰ কাৰণে, খাদ্য যাতে ঠিক খাব পায়, ইয়াক নজৰ ৰাখিবৰ কাৰণে 10 কোটিকৈ প্ৰত্যেক বছৰে বাজেটত নিৰ্ধাৰণ কৰা হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।